ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতি ধৰিলে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই আৰু উভতি ধৰাৰ কাৰণ নৰেন্দ্ৰ মোদীৰ কেইটামান বক্তব্যক লৈ পেলাই নৰেন্দ্ৰ মোদীৰ এই বক্তব্যক লৈ পেলাই ৰিপুণ বৰাই অভিযোগ উত্থাপন কৰাৰ লগতে উত্থাপন কৰিছে কেইটামান প্ৰশ্ন নৰেন্দ্ৰ মোদীয়ে এনেকুৱা ধৰণৰ কি বক্তব্য কৰিলে যাৰ ফলত ৰিপুণ বৰা টিঙিৰি তোলা হৈ পৰিছে আহক বন্ধুসকল এই প্ৰতিবেদন চাই লওঁ এই প্ৰতিবেদনটো চোৱাৰ লগে লগে আপোনালোকে গম পাই যাব নৰেন্দ্ৰ মোদীক ৰিপুণ বৰাই কিয় এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈ পৰিছে গতিকে ভিডিঅটো চোৱাৰ পাছত আশা কৰো আপোনালোকে লাইক নাইবা কমেন্ট কৰিব বুলি আশা কৰিলো আৰু যি সকল ব্যক্তিয়ে মোৰ চেনেলটো আজি প্ৰথম ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিবৰ কাৰণে সহযোগিতা আগবঢ়াব বুলি অনুৰোধ জনালো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শেহতীয়াভাৱে এবিপি নিউজত এক সাংঘাতিক মন্তব্য কৰিছে যে মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী বিশ্ববাসীৰ ওচৰত একমাত্ৰ ৰিচাৰ্ড এটেনবৰোৱে নিৰ্মাণ কৰা গান্ধী ছবিখনৰ যোগেদিহে পৰিচিত কৰি দিয়া হৈছিল বাকি ৭৫ বছৰ কাল ভাৰতবৰ্ষই তেওঁৰ কাৰণে একো কৰা নাছিল ই এটা অতি দুৰ্ভাগ্যজনক কথা এই মন্তব্যৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জাতিৰ পিতা মহাত্মা গান্ধীকে অপমান কৰা নাই সমগ্ৰ দেশৰ লাখ লাখ স্বাধীনতা সেনানী যিসকলে মহাত্মা গান্ধীৰ আদৰ্শত স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল সেই সকলক অপমান কৰিছে আমাৰ দেশৰ ইতিহাসক অপমান কৰিছে আমাৰ দেশৰ ১৪৫ কোটি মানুহক অপমান কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ ভাৰতবৰ্ষ বিশ্বৰ এক সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ এই প্ৰধানমন্ত্ৰী গৰাকীৰ যে নিজৰ দেশৰ ইতিহাসৰ ওপৰত তেওঁৰ যে কোনো জ্ঞান নাইকিয়া এই কথাটোৱে তেওঁ গান্ধীজীৰ ওপৰত কৰা এনে মন্তব্য এই কথাকে তেওঁ প্ৰতিপন্ন কৰিছে ইয়াৰ যোগেদি আমাৰ ভাৰতবৰ্ষৰ গোটেই বিশ্ববাসীৰ ওচৰত নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক হেয় প্ৰতিপন্ন কৰি তুলিছে আমি মোদী ডাঙৰীয়াক অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এইকেইটা প্ৰশ্ন কৰিব খুজিছো যে যিজন মহাত্মা গান্ধীৰ কথা তেখেতে উল্লেখ কৰিছে এবিপি নিউজত তেওঁ খেদ প্ৰকাশ কৰিছে তেওঁ দুখ প্ৰকাশ কৰিছে যে মহাত্মা গান্ধীক বিশ্ববাসীৰ ওচৰত পৰিচয় কৰি দিয়া বহুত পলম হ'ল বুলি সেইজন মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছো যে তেওঁৰ দল বিজেপি দল যি আৰএছএছৰ কথাত উদ্ভৱ কৰে যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰএছএছৰ কথাত উদ্ভৱ কৰে সেই আৰএছএছৰ কৰ্মী নাথুৰাম গডছে মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰা নাছিল জানো সেই আৰএছএছে সেই গৰাকী নাথুৰাম গডছেক শহীদ বুলি সন্মান জনোৱা নাছিল জানো আৰু তেওঁক শহীদ বুলি সন্মান জনাই তেওঁক পূজা কৰা নাছিল জানো কেৱল সিমানেই নহয় নৰেন্দ্ৰ মোদীৰ অনুগত সাংসদ সাধ্বী প্ৰজ্ঞাই মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি গুলিয়াবলৈ কাৰ পৰা সাহস পাইছিল আৰু ক'ত সাহস পাইছিল এই কথা নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনাবনে সেয়ে মহাত্মা গান্ধীৰ ওপৰত এনে ধৰণৰ মন্তব্য কৰি আমাৰ দেশৰ ইতিহাস বিকৃত কৰাৰ কাৰণে আমাৰ দেশক বিশ্ববাসীৰ ওচৰত হেয় প্ৰতিপন্ন কৰাৰ কাৰণে গান্ধীজীক অপমান কৰাৰ কাৰণে স্বাধীনতা সংগ্ৰামক ভেঙুচালি কৰাৰ কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছো